স্বাগতম জানাইছো পোহলা ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল। আজি শিক্ষক দিৱস। দেশৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক এই পবিত্ৰ দিনত আজি সকলোৱে কৰিছে আৰু মোৰ সতীৰ্থ আপোনালোকক দেখাব আজি এই মহান দাৰ্শনিকজনৰ উপজা দিন উপলক্ষে সমগ্ৰ দেশবাসীৰ লগতে ৰাজ্যতো আজি উলহ মালহ আড়ম্বৰপূৰ্ণভাৱে শিক্ষক দিৱস উদযাপন কৰা হৈছে। আৰু আমি বৰ্তমান উপস্থিত আছো যোৰহাটৰ যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। ইয়াতো কেন্দ্ৰীয়ভাৱে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ উদ্যোগত 63 সংখ্যক যি শিক্ষক দিৱস আছে শিক্ষক দিৱসটি উলহ মালহেৰে উদযাপন দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে আপোনালোকক তাৰ কিছু পৰিৱেশ দেখাইছো আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত আচলতে এই একতা এনাজৰ লিপিৰভাৱে আচলতে পোষণ কৰিবলৈ কটকটীয়া কৰিবলৈ শিক্ষক দিৱসটি উলহ মালহ পালন কৰি থকা হৈছে। আমি পোনে পোনে আপোনালোকক জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহৰ পৰা যোৰহাট জিলাৰ যি কেন্দ্ৰীয় শিক্ষক দিৱস আছে কেন্দ্ৰীয় শিক্ষক দিৱসৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো। মই মোৰ অন্তৰ গভীৰতম পুনৰ পৰা সকলো আমাৰ জিলাৰ শিক্ষক অসমৰ শিক্ষক সকলো শিক্ষক সমাজলৈ মোৰ অন্তৰতম গভীৰতম পুনৰ পৰা শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমাৰ ষ্টেট পৰ্যায়ত দুগৰাকীয়ে পাইছে মণি দত্ত আৰু আমাৰ প্ৰশান্ত মহন্ত বৰহুলা আৰু আমাৰ গভৰ্ণমেণ্ট গাৰ্লছৰ তেখেতসকলে আজি ইতিমধ্যেই ডিব্ৰুগড়ত মাননীয় মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক ভিত্তিত লৈছে আৰু আমি জিলা ভিত্তিতো আমি প্ৰায় 17 গৰাকীক আমি ইয়াতে বঁটা আজি আমি দিলোঁ। আমি যিখিনি পাইছোঁ আমাৰ এখন কমিটি আছিল কমিটিৰ পৰা আমাৰ চিলেক্ট কৰিছোঁ, কিন্তু এইটো নহয় যে 16জনেই শ্ৰেষ্ঠ। আমি সকলো শিক্ষক সমাজলৈ এই 16-17জন যি আমি আজি ইয়াত সম্মাননা জনালোঁ তেখেতসকলৰ জৰিয়তে সকলোকে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আশা কৰিছোঁ শিক্ষকসকলে আমাৰ মূল চালিকা শক্তি, তেখেতসকলে আমাৰ যি ছাত্ৰ ছাত্ৰী আছে এগৰাকী ভাল নাগৰিক বনাওক আৰু যোৰহাটখন দিনে দিনে আগবঢ়াই নিয়ক। আৰু মই আশা কৰিম আমাৰ যোৰহাটখন অত্যন্ত শিক্ষাৰ ক্ষেত্ৰত উন্নত ঠাই, ইয়াৰ মানদণ্ড যাতে আৰু ওপৰলৈ যায় মই সেইটোৱে